অত্যন্ত ব্যস্ততাৰ বাবে দিনত আহিব নোৱাৰিলোঁ। মই ভবা নাছিলোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তা, কৰ্মকৰ্তা, সংগীত গণশক্তি কৰ্মকৰ্তা আৰু ৰাইজ আৰু আপোনালোক সংবাদ মাধ্যমৰ ব্যক্তিসকলো আছে ৰখি থাকিব। সকলোকে এনে উৎসাহজনক পৰিৱেশত লগ পাই মই অত্যন্ত আনন্দিত হৈছোঁ। কাৰণ নিৰ্বাচনলৈ বেছি দিন নাই। আমি অহা 23 মাৰ্চ তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰিম আৰু এইবাৰ বোকাখাতত নহয় গোলাঘাটত হ'ব। ৰাইজৰ উৎসাহে আমাক উৎসাহিত কৰিছে। আপোনালোকে জানেই যে 2016 চনত বোকাখাতৰ ৰাইজে অসম বিধানসভাত নিৰ্বাচিত হৈছিল। 2021ত কৰিছিল, এতিয়া 2026। ৰাইজৰ যি মৰম আৰু আশীৰ্বাদৰ বাবে যোৱা 10টা বছৰ বোকাখাতৰ ৰাইজৰ বাবে সেৱা কৰা বা সমগ্ৰ ৰাজ্যবাসীৰ কাৰণে মন্ত্ৰী হিচাপে সেৱা কৰাৰ এটা সুযোগ লাভ কৰিলোঁ। তাৰ বাবে বোকাখাতৰ ৰাইজৰ ওচৰত মই কৃতজ্ঞ। আপোনালোকে দেখিছে যে যোৱা 10টা বছৰ আমি বোকাখাতক আগুৱাই লৈ যাব, ৰাজ্যখনৰ এটা আগবঢ়া সমষ্টিৰ পৰ্যায়লৈ উন্নীত কৰিবলৈ সৰ্বতো প্ৰকাৰ ৰাইজক লগত লৈ আমি চেষ্টা অব্যাহত কৰিছোঁ। অৱশ্যে সকলো শ্ৰেণীৰ জনসাধাৰণে আমাক সহায়ৰ হাত আগবঢ়াইছে। দল মত নিৰ্বিশেষে উন্নয়নৰ কামত সকলোৱে সহায় কৰিছে আৰু আপোনালোকে দেখিছেই যে 16 চনৰ পৰা 21চলৈকে 5 বছৰ যথেষ্ট উন্নয়ন হৈছিল আৰু বিশেষভাৱে 2021ৰ পৰা 2026লৈকে 5টা বছৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত, সবল নেতৃত্বত ৰাজ্যখনৰ অন্য ঠাইৰ লগতে বোকাখাতৰো দ্ৰুত বিকাশ সম্ভৱ হৈ উঠিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে কোনেও ভাবিব নোৱাৰা এটা কাম বোকাখাতৰ পৰাই হ'বলৈ গৈ আছে। নুমলীগড়ৰ পৰা গহপুৰলৈকে এটা টানেল, য'ত ৰেলৱে ট্ৰেক থাকিব, এলিভেটেড কৰিডৰ হৈছে, 4 লেন হ'ব, ইয়াত চিকিৎসালয় হৈছে, পেট হস্পিটেল হৈছে, আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অৰ্কিড পাৰ্ক হৈছে, এটা হিষ্টৰিকেল মিউজিয়াম হ'বলৈ গৈ আছে, ষ্টেডিয়াম হৈছে। বাকীটো আপোনালোকে দেখিছেই যে বহুত নতুন নতুন শিক্ষানুষ্ঠান ইয়াত বাগিচা অঞ্চলত গঢ় লৈ উঠিল, এখন মডেল কলেজ হৈছে আৰু বহুত পৰিকল্পনা আছে। আমাৰ মূল কথা হৈছে যে অগ্ৰাধিকাৰ ভিত্তিত আমি সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। এটা সময় আছিল য'ত গ্ৰামাঞ্চললৈ গাঁৱলৈ যাবলৈ ইয়াত ৰাস্তা পদূলি অৱস্থাই নাছিল, দলং নাছিল, কাৰণ বান অধ্যুষিত এটা অঞ্চল। কিন্তু যোৱা 10টা বছৰত আজি বহুত কিলোমিটাৰ ৰাস্তা আমি পকীকৰণ কৰিলোঁ, দলংবোৰ নিৰ্মাণ হ'ল। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰে। ইয়াত বিশেষকৈ মিচিং জনগোষ্ঠীৰ, মিচিং ভাই ভণ্টীসকল আছে, চাহ জনগোষ্ঠীৰ লোক আছে, গোৰ্খা লোকসকল আছে আৰু সকলো জাতি জনগোষ্ঠীৰ ইয়াত লোক আছে। সকলোৰে মাজত সমন্বয় আছে। এতিয়া আমি প্ৰতিটো অঞ্চল, সকলো জনগোষ্ঠীকে আমি কেনেকৈ সমানে আগুৱাই লৈ যাব পাৰোঁ, এতিয়া আমাৰ এটা লক্ষ্য। মই দেখিছোঁ যে সকলোৱে সমানে আগবাঢ়ি গৈছে, এইটো দেখি ভাল লাগিছে। বিকশিত বোকাখাত আমাৰ লক্ষ্য, বিকশিত বোকাখাত লক্ষ্য। যিখিনি আধৰুৱা কাম আছে এইখিনি আমাৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য। আমি ৰাইজৰ মৰম, আশীৰ্বাদ আৰু দেখা গৈছে যে দ্বিতীয়বাৰৰ কাৰণে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব বোকাখাত সমষ্টিৰ পৰা। এইবাৰ 2026ত আপোনাৰ প্ৰতিদ্বন্দ্বী মই নাজানো কোন ডেফিনেটলি থাকিব। প্ৰতিদ্বন্দ্বীটো নাথাকিলে প্ৰতিদ্বন্দ্বিতা কেনেকৈ হ'ব? প্ৰতিদ্বন্দ্বী থাকিবই, কিন্তু ময়ো অত্যন্ত ব্যস্ততাৰ বাবে গম পোৱা নাই। কাৰণ এতিয়া নমিনেশ্যন পত্ৰ দিলেহে গম পাম কোনে কোনে মনোনয়ন পত্ৰ দাখিল কৰিব। সকলোৰে অধিকাৰ আছে এখন গণতান্ত্ৰিক দেশত, ইয়াৰ ৰাইজে বিচাৰ কৰিব। যিহেতু 26টা সমষ্টিত মিশ্ৰ ভোটৰ জৰিয়তে অসম গণ পৰিষদে লাভ কৰিছে, ইতিমধ্যে প্ৰাৰ্থী ঘোষণা হ'ল, কিমানখন আসন লাভ কৰিলে ভাল হ'ব? এইবাৰ আমাৰ পূৰ্বতকৈ অধিক আসন আমি লাভ কৰিম এইবাৰ। গুৱাহাটীৰ এটা সমষ্টিত ৰবীন্দ্ৰ নাৰায়ণে টিকট নাপায়, দল ত্যাগ কৰা নাই, দল ত্যাগ কৰা নাই। কথা বতৰা পাতি স্বাভাৱিকতে দীৰ্ঘদিন ধৰি তেওঁ পশ্চিম গুৱাহাটীৰ পৰা বিধায়ক হৈ আছিল আৰু এইবাৰ ডিলিমিটেশ্যনৰ পিছত সমষ্টিৰ আকাৰ সলনি হ'ল। তাৰ কাৰণে
এইবাৰ তেখেতে সুযোগটো নাপালে স্বাভাৱিকতে মনত আক্ষেপ থাকিব। ময়ো কথা বতৰা হৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ সৈতে কথা বতৰা পাতি মই ভাবোঁ দল ত্যাগ কৰা নাই, তেওঁ খালি দলৰ পদবীৰ কথা উল্লেখ কৰিছে, তাৰপিছতো মই ফোন কৰিছোঁ এইখিনি ঠিক হৈ যাব। বিৰোধী ঐক্য মঞ্চৰ এটা আউল ভগা নাই, কি ক'ব এই সন্দৰ্ভত? যিহেতু তিনি গগৈ লগ হৈছে। কথা নাই, কথা নাই, কাৰণ আপোনালোকে জানেই যে যিবিলাক নতুন নতুন দল যিবিলাকৰ লগত এক হোৱাৰ কথা কৈছে এইবিলাক আচলতে কংগ্ৰেছৰ সৃষ্টি আছিল, কংগ্ৰেছৰ ভাল হোৱাকৈ তেওঁলোকে কামখিনি হয়তো এটা সময়ত কৰিছিল, এতিয়া আকৌ বেকফায়াৰ কৰিছে, কেতিয়াবা অমিল হ'ব কেতিয়াবা মিল হ'ব, সেই মিলেই হওক বা অমিলেই হওক এইবাৰ এণ্টি হেক্টিক কৰিব, ইয়াত কোনো সন্দেহ নাই। আজি ৰাজ্যখনৰ যিটো পৰিৱেশ, ৰাজ্যখনৰ যিটো বিকাশ উন্নয়ন সেইখিনি জনসাধাৰণৰ চকুৰ আগত জল জল কৰি দেখাৰ পিছত কংগ্ৰেছৰ এই দুৰ্নীতি কৰা অপশাসন এই সময়ৰ কালছোৱা ভ্ৰষ্টতা এইবিলাকৰ মানুহে আকৌ শুনাই যিহেতু বোকাখাতৰ কংগ্ৰেছে দ্বিতীয়বাৰৰ কাৰণে টিকেট লাভ কৰিবলৈ সক্ষম নহ'লে আচলতে দলটোৰ মেৰুদণ্ডহীন বুলি ক'ব খোজে। মই নাজানো সেইটো কংগ্ৰেছৰ বা কিহৰ কাৰণে সেয়া সম্ভৱ হৈছে। মই সেইখিনি কথা আৰু ক'বলৈ নাজানো, কিন্তু ইয়াত কোনো মই দেখিছোঁ, মই যিটো অনুভৱ কৰিছোঁ বিৰোধী আৰু ৰাইজে বুজিছে, ৰাইজে ডেভেলপমেণ্ট, কাৰণ বোকাখাতটো কেনেকুৱা অৱস্থাত আছে আজি কেনেকুৱা পৰ্যায়লৈ গতিকে ৰাইজে সঠিক সিদ্ধান্ত ল'ব। যোৱাবাৰ যিহেতু আপুনি 21ত ৭২,০০০ অধিক ভোট লাভ কৰিছিলে, এইবাৰ কিমান আশা কৰে আচলতে? এইবাৰ 1,64,০০০ ওপৰত ভোটাৰ আছে। চাওঁ নমিনেশ্যনবিলাক দি লওক, তাৰপিছত মই কম কিমান আছে। মোৰ অনুদান পত্ৰ এতিয়ালৈকে দিয়া নাই। মোৰ বিশ্বাস ৰাইজৰ মৰম আশীৰ্বাদ শুভেচ্ছা আমাৰ ওপৰত আছে আৰু ইয়াত ভাৰতীয় জনতা পাৰ্টীৰো শক্তিশালী ভেটি আছে, জিলাৰ সাধাৰণ সম্পাদক আছে, অসম গণ পৰিষদৰো শক্তিশালী ইয়াত ভেটি আছে, তদ্ৰূপ সন্মিলিত গণশক্তিও আমাৰ লগত আছে। গতিকে আমি তিনিওটা মিলিত শক্তিৰে ইয়াত এনেকুৱা এখন যুঁজ দিম এইবাৰ বিৰোধী সম্পূৰ্ণভাৱে ইয়াত নৎজাত হোৱা আপোনালোকে নিদিয়ে দিব। গতিকে আমাৰ ফালৰ পৰা আপোনালোকৰ আন্তৰিক শুভেচ্ছা আৰু বহুত বহুত ধন্যবাদ। আপোনালোকৰ শুভেচ্ছা আমাক সদায়ে লাগিব, কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে সংবাদ মাধ্যম আৰু আপোনালোকে বিভিন্ন সময়ত যিবিলাক সমস্যা সম্পৰ্কে দাঙি ধৰে সংবাদ মাধ্যমৰ জৰিয়তে সেইবিলাকেও কেতিয়াবা আমাক বহুত সমস্যাৰ বিষয়ে সমস্যাৰ চকুৰ আগত আনি দিয়ে, আৰু অত্যন্ত কৰ্মব্যস্ততাৰ বাবে আমি বহুতখিনি কথা জানিবও নোৱাৰোঁ, কিন্তু সেইখিনি আমাক সহায় কৰে, তাৰ বাবে আপোনালোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আপোনালোকৰ যেনে স্পষ্ট তেনে ধ্যান ধাৰণেৰে আগবাঢ়ি যাব বুলি মই আশা ৰাখি আপোনালোকক সহযোগিতা কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।